So welcome back again. So আজি কেইবাদিনৰ মূৰত মই ভিডিঅ'টো দিছোঁ. So today আমি আমাৰ চিলেবাছৰ 9 নম্বৰ ইউনিটটো য'ত আমি ইন ডেপ্থ এণ্ট্ৰিজ অফ জাৰ্নেল বুক কিপিং কেনেকৈ কৰা হয় তাৰ ওপৰত পঢ়িম. ফাৰ্ষ্ট পাৰ্টটো আমাৰ চিলেবাছৰ ইয়াত কোৱা হৈছে যে ডেফিনেশ্যন ইয়াত কোৱা হৈছে আমি বুজিব লাগিব যে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ আ জাৰ্নেল. চ' জাৰ্নেল কি হয় মই আগৰ ইউনিট কেইটাত অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ. জাষ্ট কিছুমান এডিশ্যন ইয়াত আনিব বিচাৰিছোঁ আৰু ৰিভিজন কিছুমান আনিব বিচাৰিছোঁ. যেতিয়া ডেফিনেশ্যন সোধা হয় যে হোৱাট ইজ দ্যাট হোৱাট ডু ইউ মিন বাই এ জাৰ্নেল. চ' জাৰ্নেল ইজ এন বুক অৰ এ কপি বুক বুলিয়ে ক'বা where all economic and non-economic transactions are done. Transactions. So journal is a book where all the economic and non-economic transactions are done. So যেতিয়া আমি জাৰ্নেল এণ্ট্ৰিৰ ওপৰত পঢ়িবলৈ যাম প্ৰেক্টিকেলি বস্তুটো কৰিবলৈ আমি চেষ্টা কৰিম তেতিয়া আমি জানিব লাগিব দ্য গল্ডেন ৰুলছ কি আছে, গল্ডেন ৰুলছ অফ একাউণ্টিং কি আছিলে যিটো আমি লাষ্ট ইউনিটত পঢ়ি আহিছিলোঁ. ডোণ্ট ৱৰি আমি সেইটো ৰিপিট কৰিবলৈ গৈ আছোঁ আকৌ এবাৰ. So that means তাৰ আগতে আমি যাওঁ বুজি লওঁ ভালকে যে জাৰ্নেল ইজ এ টাইপ অফ বুক একাউণ্টিং বুক where all the economic and non-economic transactions are recorded. So that means জাৰ্নেলত ইকনমিক এণ্ড নন ইকনমিক ট্ৰেনজেকশ্যনছবোৰ ৰেকৰ্ড কৰা হয়. জাষ্ট ফৰ এক্সাম্পল ইকনমিক এণ্ড নন ইকনমিক ট্ৰানজেকশ্যনছ কি হয় এতিয়া? হোৱাট ডু ইউ মিন বাই এন ইকনমিক ট্ৰানজেকশ্যন, হোৱাট ডু ইউ মিন বাই এন নন ইকনমিক ট্ৰানজেকশ্যন? চ' ইকনমিক ট্ৰানজেকশ্যনছ আৰ দ'জ ট্ৰানজেকশ্যনছ ৱেৰ তাৰ আগতে মই এক্সাম্পল এটা দি লৈছোঁ. মই কোম্পানীৰ মালিক, মই এটা কোম্পানীত কাম কৰোঁ বা মই কোম্পানীটোৰ এটা শ্বেয়াৰ হোল্ডাৰ হয়, মই এক্টিভ শ্বেয়াৰ হোল্ডাৰ য'ত মই মেজৰিটি শ্বেয়াৰ হোল্ড কৰি আছোঁ. মই কোম্পানীটোৰ মালিক, মোৰ কোম্পানীয়ে কাম কৰি আছে. তাৰ এগেইনষ্টত কোম্পানীয়ে যেতিয়া কাম কৰে, মোৰ কোম্পানীয়ে যেতিয়া কাম কৰিব, মোৰ কোম্পানীয়ে জাষ্ট ফৰ এক্সাম্পল কেপিটেল হিচাপে মই মেচিন কিনিবলগীয়া হ'ল, মেচিনছ কিনিলে মই পইচা দিলোঁ. চ' ডেট ইজ এন ইকনমিক ট্ৰানজেকশ্যন. এণ্ড আদাৰ দেন ডেট অল ট্ৰানজেকশ্যনছ নন ইকনমিক আৰ কল নন ইকনমিক ট্ৰানজেকশ্যন. চ' নন ইকনমিক ট্ৰানজেকশ্যনছবিলাক কোনবিলাক? জাষ্ট ফৰ এক্সাম্পল মই মেচিনটো কিনিছিলোঁ 10,000 ৰুপিজ দি পেলাই. এটা মেচিন কিনিছিলোঁ যিটোৰ ৰেট আছিলে 10,000 ৰুপিজ. এণ্ড মোৰ এইটো কেপিটেল হিচাপে আহিলে. ডেবিট আমি গল্ডেন ৰুলতো পাইছিলোঁ যে ডেবিট হোৱাট কামছ ইন, মোৰ ওচৰলৈ কি আহিলে? কেপিটেল আহিলে ইন ফৰ্ম অফ এ মেচিন. চ' এই মেচিনটোৰ আমি জানো যে প্ৰত্যেকটো বস্তু এটা এটা ডেপ্ৰিচিয়েশ্যন ৰেট থাকে. ডেপ্ৰিচিয়েশ্যন বুলি কোৱা হয়, মই এইটো আগত চাগে ক্লাছত কোনোবা ক্লাছত মই কৈছোঁ. ডেপ্ৰিচিয়েশ্যন প্ৰত্যেকটো বস্তু এতিয়া মই ইউজ কৰি থকা মাৰ্কাৰ পেনটো এটা সময়ত গৈ সদায় একেভাগেই নাথাকে, ই এটা টাইমত গৈ পেলাই ইয়াৰ ইংক শেষ হৈ যাব. চ' দিছ ইজ কল্ড এ গ্ৰেজুৱেল ডেপ্ৰিচিয়েশ্যন. এটা প্ৰডাক্টৰ এটা গুডছ বা এটা ছাৰ্ভিচৰ ডেপ্ৰিচিয়েশ্যন লাগে. ডেপ্ৰিচিয়েশ্যন লাগে ডেট মিনছ কি ইয়াৰ পাৰফৰ্মেঞ্চটো কমি কমি আহি থাকে. চ' ইন ডেট চিনাৰিঅ' ডেপ্ৰিচিয়েশ্যন যিটো ৰেটত লাগি গৈ আছে, জাষ্ট ফৰ এক্সাম্পল মই নিজৰ এক্সপিৰিয়েঞ্চ আৰু কেলকুলেশ্যন অল দ'জ থিংছ মই গোটেইখিনি ছাৰ্ভে কৰি পেলাই গম পাইছোঁ যে মোৰ পাৰ ইয়াৰ 10% ডেপ্ৰিচিয়েশ্যন লাগে. চ' মই যেতিয়া এই 10% ডেপ্ৰিচিয়েশ্যন মোৰ এছেটৰ প্ৰত্যেক বছৰে লাগি গৈ আছে মোৰ কেপিটেল এছেটটোক মোৰ মেচিনৰ ওপৰত, ডেট মিনছ কি মই নয়িংলি আননয়িংলি যদিও মই কেছত ট্ৰেনজেক্ট কৰা নাই, মই কেছ পকেটৰ পৰা উলিয়াই বা মোৰ একাউণ্টৰ পৰা উলিয়াই দিবলগীয়া হোৱা নাই, নয়িংলি আননয়িংলি মোৰ ট্ৰেনজেকশ্যনটো মোৰ এটা লছ হৈ আছে, মেচিনটো বেয়া হৈ গৈ আছে, মোৰ এটা লছ হৈ গৈ আছে. চ' দ'জ ট্ৰেনজেকশ্যনছ, চ' ডেট লছ ইট চেল্ফ ইজ এ ট্ৰেনজেকশ্যন. সেইটো মোৰ পৰা ওলাই গৈ আছে, মোৰ এটা হেডেক ক'বলৈ গ'লে যে মেচিনটো বেয়া হৈ গৈ আছে দিনক দিনে. কিন্তু তাক যেতিয়া মনিটাৰী টাৰ্মছত মই কনভাৰ্ট কৰোঁ, মই গম পালোঁ যে 10% হয়. চ' মই এই ট্ৰেনজেকশ্যনটো যেতিয়া মই জাৰ্নেলত ৰেকৰ্ড কৰিম, ইট ইজ কল্ড এজ এন নন ইকনমিক ট্ৰানজেকশ্যনছ. চ' এপাৰ্ট ফ্ৰম দিছ অনলি এক্সাম্পল দেৰ আৰ লটছ অফ ডিফাৰেণ্ট এক্সাম্পলছ য'ত ইকনমিক এণ্ড নন ইকনমিক ট্ৰেনজেকশ্যনছবিলাক ৰেকৰ্ড কৰা হয়. আমি কৰি গৈ থাকোঁ, আমি মাজত যদি পাৰোঁ আমি তেতিয়াহ'লে আমি চাবলৈ যাম এখন জাৰ্নেল যেতিয়া এণ্ট্ৰি কৰিম তেতিয়া আমি বুজিবলৈ চাম যে হোৱাট ইজ দ্য ইকনমিক এণ্ড হোৱাট ইজ দ্য নন ইকনমিক ইকনমিক ট্ৰেনজেকশ্যনছৰ এক্সাম্পল. অ'কে, চ' লেটছ প্ৰচিড. বিফৰ নয়িং how to make entries মানে কি? আমি কিবা এটা ট্ৰানজেকশ্যন কৰিলোঁ, whatsoever transaction I have done. চ' গোটেই বস্তুখিনি মই এখন জাৰ্নেলত লিখিব লাগে. আৰু আমি আগতে কৈছিলোঁ যে জাৰ্নেলত বস্তুখিনি একদম চিম্প্লিফাইডকৈ লিখা হয়. বাট বিফৰ নয়িং জাৰ্নেল এণ্ট্ৰি আমি জানিব লাগিব যে দেৰ আৰ 3 ডিফাৰেণ্ট টাইপ অফ একাউণ্টছ. আই এম নট টকিং এবাউট দ্য ছেভিংছ একাউণ্ট, ৰেকাৰিং ডিপজিট একাউণ্ট,
fixed deposit accounts. I'm not talking about all those accounts. My banker accounts or kotha koa nai. I'm talking about accounting system or journal jetia entry kora hoy tat kun dhoroner accounts kisuman use kora hoy. One is called personal account. Personal account. So personal account hoise মোৰ account, তোমাৰ account. All those accounts বা কোনোবা এটা industry account, suppose XYZ company, ইয়াৰ এটা account আছে. So তাক কোৱা হয় personal account. বেংকত থকা account নহয়. Rule of accounting rule ত থকা account এটো. So বাৰু personal account কি হয় আমি আৰু অলপ ভালকে প্ৰ্যাকটিক্যালি কৰিলে মই বুজাবলৈ চেষ্টা কৰিম. So next প্ৰথম বুজি লওঁ যে personal account থাকে. Next কোৱা হয় real account. Real account কি হয় all these assets মই মেচিন কিনছিলো, these are real, tangible, all the tangible assets, tangible যাক আমি হাতেৰে চুই চাব পাৰো, দেখিব পাৰো চকুৰে, আমি টাচ কৰি ফিল কৰিব পাৰো বস্তুটো. So all those things are known as the tangible things, tangible goods. আৰু যাক আমি চকুৰে চাব নোৱাৰো, হাতেৰে চুই চাব নোৱাৰো, চকুৰে নেদেখো, শুনা নাপাওঁ. So তেনেকুৱা ধৰণৰ বস্তুবিলাকক কোৱা হয় intangible assets, intangible goods বা intangible assets. So real accountত কি কৰা হয় all those tangible assets যিয়ে না কিনো আমি যেনেকুৱা ধৰণৰ বস্তুৱে নিবিকো যদি ইয়াক tangible হয় তাক real accountত ভৰোৱা হয়. আৰু আদাৰ ইয়াৰ এগেইনষ্টত থাকে এটা থাকে সেইটো কোৱা হয় nominal account. Nominal accountত all those things আমি golden rule of accountingত পাইছিলো যে all the profit and gains are debit, all the profit and gains আৰু এফালে loss যিমানখিনি থাকে. সো সেইবিলাক বস্তুত আমাৰ এছেটছ ভেলিউজৰ ওপৰত কোনো চেঞ্জ নাহে. জাষ্ট ফৰ এক্সাম্পল মই প্ৰফিট কৰিলোঁ এবাৰ ওচৰৰ ব্যৱসায়ত. সো মই প্ৰফিট কৰাৰ কাৰণে মোৰ কোম্পানীটোৱে প্ৰফিট কৰিলে, মই প্ৰফিট কৰা নাই, মোৰ কোম্পানীটোৱে প্ৰফিট কৰিলে. সো ডেট প্ৰফিট, মোৰ কোনো তাত এছেট যোৱা নাই. মোৰ মেচিন যিমান 10টা লাগিছিলে, যিমান 10টা মেচিন মোৰ প্ৰয়োজন হৈ আছিলে, সেই 10টা মেচিনেই মোৰ অফিচত আছে এতিয়াও, মোৰ ফেক্টৰীত আছে এতিয়াও. মোৰ মানুহখিনিয়ে কাম কৰিছিলে, তাৰ এগেইনষ্টত মই তেওঁলোকক পইচা অলৰেডি চেলাৰী দি থৈছোঁ, ৰ মেটেৰিয়েলছৰ পে'মেণ্ট মই কৰি থৈছোঁ, হোৱাটছ এভাৰ. মোৰ তাৰ ওপৰঞ্চি বস্তুখিনি বিকাৰ কাৰণে বিক্ৰী কৰাৰ কাৰণে মাৰ্কেটত মই এৰি দিয়াৰ কাৰণে মোৰ ওচৰত এটা প্ৰফিট আহিলে. চ' সেই প্ৰফিটটো হৈছে এটা ইনটেঞ্জিবল বস্তু. আই কেন টাচ, মই প্ৰফিটটো টাচ কৰিব পাৰোঁ যেতিয়া ইয়াক কনভাৰ্ট কৰা হয় কেছলৈ বা কোনোবা টেঞ্জিবল গুডছলৈ. আদাৰৱাইজ প্ৰফিট ইজ এন ইনটেঞ্জিবল থিংছ, লছেছ ইনটেঞ্জিবল, ইনকাম টেঞ্জিবল. ইনকামটো কি হয়, যদি মই কিবা এটা ইনকাম কৰিছোঁ তাক মই যেতিয়ালৈকে কেছত কনভাৰ্ট নকৰোঁ মই তাক টেঞ্জিবল বুলি ধৰিব পাৰিম জানো? নোৱাৰোঁ. ইট ইজ ইনটেঞ্জিবল. চ' অল দ'জ একাউণ্টছ, অল দ'জ ৰিলেটেড ট্ৰেনজেকশ্যনছ আৰ ৰেকৰ্ডেড ইন দ্য নমিনেল একাউণ্ট. চ' এতিয়া আমি পাৰ্চনেল একাউণ্ট, ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট প্লাছ দ্য গল্ডেন ৰুলছ অফ একাউণ্টিং যিটো আমি লাষ্ট ইউনিটত পঢ়ি আহিছিলোঁ আমি একেলগে চাওঁ. চ' পাৰ্চনেল একাউণ্টছবিলাক কি আছিলে? কোনোবা এজন ইণ্ডিভিজুৱেল বা কোনোবা এজন আইডেণ্টিটি, কোনোবা এটা অৰ্গেনাইজেশ্যনৰ পাৰ্চনেল তাত একাউণ্টিং ৰুলৰ মতে ৰখা এটা টাইপ অফ একাউণ্টছ. অ'কে, চ' পাৰ্চনেল একাউণ্টক 3টা ভাগত ভাগ কৰা হয় বেলেগ বেলেগ. ফাৰ্ষ্ট দ্য নেচাৰেল পাৰ্চনেল একাউণ্ট বুলি কোৱা হয়. নেচাৰেল পাৰ্চনেল একাউণ্ট বুলি ক'বলৈ গ'লে আমি চিম্পল ৰামছ একাউণ্ট আমি এনেকৈ লিখোঁ. ৰামৰ পৰা কিবা এটা বস্তু আহিছে বা ৰামৰ হাতলৈ কিবা এটা বস্তু গৈছে, তেতিয়াহ'লে আমি ৰামক ৰাম বুলি নিলিখোঁ, আমি ৰামছ একাউণ্ট বুলি লিখিম. হৰিজ একাউণ্ট. অ'কে, চ' ডেট মিনছ আমি যেতিয়া এণ্ট্ৰি কৰিম আমি বুজি পাব লাগিব যে একচুৱেলি কাৰ পৰা পইচাটো কোনটো ফৰ্মেটত কেতিয়া আহিছে. চ' ছেকেণ্ড কোৱা হয় ৰিপ্ৰেজেণ্টেটিভ একাউণ্ট. Representative account is just a representation of an owner. যদি মই ওনাৰ হলো, মোৰ একাউণ্ট আছে, মই পাৰ্চনেলি পইচা দিছোঁ কোনোবা এটা জেগাত বা কোনোবা এটা কিবা এটা ট্ৰানজেকশ্যন কৰিছোঁ. ডেট মিনছ কি মোৰ নাম যদি ৰাম হয় তেতিয়াহ'লে ৰামছ একাউণ্ট, এণ্ট্ৰিটোত ৰামছ একাউণ্ট বুলি লিখা হ'ব. আৰু ইন কেছ মই নিজে পইচা নিদি মই ৰিপ্ৰেজেণ্টেটিভো হ'ব পাৰোঁ. ৰিপ্ৰেজেণ্টেটিভ ইন দ্য চেন্স মোৰ এটা কোম্পানী আছে, মোৰ নাম ৰাম হয়, মোৰ কোম্পানী এটা আছে আৰু সেই কোম্পানীটোৰ একাউণ্ট আছে, ডেট ইজ কেপিটেল একাউণ্ট, য'ত মোৰ পইচা সোমায়, গোটেই কেপিটেল ইনভেষ্ট কৰোঁ, মই বেলেগৰ পৰা আনো, ক'ৰবাৰ পৰা মোৰ নিজৰ পইচা লগাওঁ, মই এটা একাউণ্টত সোমাম. চ' মই যদি নিজৰ কেপিটেল, মোৰ যিটো পইচা আছিলে, মই বিজনেছৰ কাৰণে যিটো পইচা লগাইছিলোঁ তাৰ পৰা যদি মই তোমালোকলৈ কিবা এটা বস্তু ট্ৰান্সফাৰ কৰিলোঁ তেতিয়াহ'লে ডেট ইজ কল কেপিটেল একাউণ্ট. তেতিয়াহ'লে মই লিখিব লাগিব কেনেকৈ ট্ৰানজেকশ্যনটো কেপিটেল একাউণ্ট টু কোনোবা এটা একাউণ্টত গৈছে. আমি প্ৰেক্টিকেলি কৰিলে বস্তুটো বুজি পাম, প্ৰথমতে আমি থুলমূলকৈ বুজি লওঁ. নেক্সটত আহিলে ইনষ্টিটিউচনেল.
ইনষ্টিটিউচনেল একাউণ্ট বুলিও কোৱা হয় বা বেলেগ বেলেগ নামতো কোৱা হয়, একো নাই, এইটো বিশেষ জানিবলগীয়া বেলেগকৈ একো নাই। ইনষ্টিটিউচনেল একাউণ্টটো হৈছে জাষ্ট ফৰ এক্সাম্পল, মোৰ নাম আছিলে ৰাম, মোৰ যেতিয়া মই নিজে ব্যৱসায় কৰোঁ, তেতিয়া মই নিজৰ পইচা, নিজৰ পকেটৰ পইচা, মোৰ পাৰ্চনেল পইচা মই যেতিয়া দিম ক'ৰবাত, তেতিয়াহ'লে মোৰ নামটো ৰামছ একাউণ্ট বুলি লিখি পেলাই মোৰ পৰা বেলেগ এজন মানুহলৈ দিব বা বেলেগ এটা বিজনেছলৈ। জাষ্ট ফৰ এক্সাম্পল, মোৰ এটা ব্যৱসায় আছে, সেই ব্যৱসায়টোৰ নাম হৈছে, মোৰ কোম্পানীটোৰ নাম হৈছে XYZ কোম্পানী, আৰু মই নিজৰ পকেটৰ পৰা পইচা দিয়া নাই, মোৰ কোম্পানীটোৰ পইচা মই তোমালোকলৈ ট্ৰান্সফাৰ কৰিছোঁ। ডেট মিনছ XYZ, দিছ ইজ কল্ড এন ইনষ্টিটিউচনেল একাউণ্ট, XYZ একাউণ্ট বুলি আমি এণ্ট্ৰি কৰিব লাগিব। অ'কে, দেন apart from this, মোৰ অভাৰঅল কোম্পানীটোৰ মই পইচা নিদি, মোৰ ওচৰত যিমানটো পইচা, কোম্পানীটোৰ পইচা নিদি পেলাই মই ক'লোঁ যে নহয়, মোৰ কোম্পানীত থকা কেপিটেলৰ পৰা মই তোমাক মোৰ নিজৰ মেচিন দুটা তোমাক ধাৰলৈ দিব বিচাৰিছোঁ, বা মই মোৰ কেপিটেল হিচাপে যিমানখিনি বস্তু সোমাই আছে, যিমানখিনি পইচা সোমাই আছে, মই তাৰ পৰা মই অলপ তোমাক ধাৰ দিব বিচাৰিছোঁ বা ট্ৰান্সফাৰ কৰিব বিচাৰিছোঁ। দেন দিছ ইজ কল্ড এ ৰিপ্ৰেজেণ্টেটিভ একাউণ্ট। অ'কে, চ' এতিয়া আমি গল্ডেন ৰুল অফ একাউণ্টিং যেতিয়া পঢ়িছিলোঁ, আমি গম পাইছিলোঁ যে ডেবিট দ্য ৰিচিভাৰ, ক্ৰেডিট দ্য গিভাৰ। চ' ডেট মিনছ যদি ৰাম একাউণ্ট, যদি ৰামৰ মোৰ নাম ৰাম আছিলে, মোৰ ওচৰত যদি কেনেবাকৈ পইচা আহে, তেতিয়াহ'লে আই উইল বি দ্য, মই কি হ'ম, পইচা আহিলে মই ৰিচিভাৰ হ'ম। চ' মাই একাউণ্ট উইল বি ডেবিটেড, ৰাম একাউণ্ট শ্বেল বি ডেবিটেড। আৰু ইন কেছ মোৰ একাউণ্টৰ পৰা পইচা গৈছে, দেন মাই একাউণ্ট, ডেট ইজ ৰামছ একাউণ্ট, শ্বেল বি ক্ৰেডিটেড। ডোণ্ট ৱৰি, আমি ডিৰেক্টলি গৈ আছোঁ, এতিয়া লাহে লাহে আমি এণ্ট্ৰিবিলাকত সোমাম, কেনেকৈ লিখে চালেই আমাৰ বস্তুখিনি ক্লিয়াৰ হৈ যাব। চ' নেক্সট যাওঁ আমি আমাৰ ৰিয়েল একাউণ্ট। চ' নেক্সট আহিলে আমাৰ ৰিয়েল একাউণ্ট। ৰিয়েল একাউণ্টত যোৱাৰ আগতে মই আৰু এটা কথা ক্লিয়াৰ কৰি থৈছোঁ, যিটো আমি ইনষ্টিটিউচনেল একাউণ্ট বুলি যিটো পঢ়িছিলোঁ, সেইটোক আৰু এটা নামত গম পোৱা যায়, তাক কোৱা হয় আৰ্টিফিচিয়েল একাউণ্ট। চ' যদি আৰ্টিফিচিয়েল একাউণ্ট বুলি কয়, তেতিয়াহ'লে কনফিউজ কৰিব নালাগে, ইট ইজ দ্য ছেম এজ দ্য ইনষ্টিটিউচনেল একাউণ্ট। নাও দ্য ৰিয়েল একাউণ্ট। ৰিয়েল একাউণ্ট কি হয়নো? ৰিয়েল একাউণ্টত কি হয়, যিমানখিনি বস্তু আছে আমাৰ এছেটছ, জাষ্ট ফৰ এক্সাম্পল, মই এটা কোম্পানী ষ্টাৰ্ট কৰিব লৈছোঁ, মোৰ বিল্ডিংটো হওক, মোৰ লেণ্ডখিনি হওক, মোৰ মেচিনছখিনি হওক, অল দ'জ প্লেণ্ট মেচিনেৰিজ, অল দ'জ আৰ ৰিয়েল থিংছ, ৰিয়েল এছেট হয় মোৰ কাৰণে, সঁচা, তাক মই টাচ কৰিব পাৰোঁ, তাক মই চুই চাব পাৰোঁ, মই তাক চকুৰে দেখা পাওঁ। চ' অল দ'জ থিংছ আৰ ন'ন এজ দ্য ৰিয়েল একাউণ্ট, শ্বেল বি কেপ্ট ইন দ্য ৰিয়েল একাউণ্ট। চ' ৰিয়েল একাউণ্টৰ টাইপবিলাক কেনেকুৱা হ'ব পাৰে? প্লেণ্ট এণ্ড মেচিনেৰী একাউণ্ট, machinery account, so capital account, not capital account, sorry, my mistake. So plant and machinery account, just take an example, plant and machinery বুলি কৈ দিলে, just for example, plant and machinery বুলি কৈ দিলে, plant বুলি ক'লে overall building, land, everything সোমাই গুচি যায়। so আমি building account, land account বেলেগকৈ বনাব নালাগে। plant and machinery accounts, that means all those assets। আৰু এটা থাকে stock কাক কোৱা হয়? মই ষ্টকিং কৰিছোঁ কিবা অলপ বস্তু, মই বনাই থৈছোঁ, মোৰ ওচৰত ষ্টকিং আছে, মই ৰাখি থৈছোঁ ছেফলি মোৰ ৱেৰ হাউচত, দ'জ আৰ ন'ন এজ এ ষ্টক একাউণ্ট। ষ্টক একাউণ্টত মই বস্তু কিনিব, জাষ্ট ফৰ এক্সাম্পল, মই কিবা এটা মই চাইকেল মেনুফেকচাৰ কৰোঁ, চ' আই হেভ এ ৰেডি ষ্টক উইথ মি, চ' ডেট হেজ টু বি কেপ্ট ইন দ্য ষ্টক একাউণ্ট। চ' ছেকেণ্ড ৰুলটো এইডোখৰতে আমি বুজি লওঁ যে ডেবিট হোৱাট কামছ ইন, আৰু ক্ৰেডিটটো কি আছিলে? গোজ আউট। অ'কে, মই কেছ পইচা দি প্লেণ্ট আৰু মেচিনেৰীত ইনভেষ্ট কৰিব বিচাৰিছোঁ। ডেট মিনছ ডেবিট হোৱাট কামছ ইন, প্লেণ্ট এণ্ড মেচিনেৰী শ্বেল বি ৰেকৰ্ডেড এজ দ্য ডেবিট ফৰ মাই জাৰ্নেল, মোৰ জাৰ্নেলত, আৰু কেছ হোৱাট গোজ আউট, মোৰ হাতৰ পৰা কেছ গুচি গ'ল, ডেট শ্বেল বি ৰেকৰ্ডেড ইন দ্য ক্ৰেডিট ছাইড অফ দিছ একাউণ্ট। অ'কে, নাও আমি যাওঁ থাৰ্ডটো, ডেট ইজ নমিনেল একাউণ্ট। নমিনেল একাউণ্টত কি হয়, আমি অল দ'জ থিংছ উইচ আৰ ইনটেঞ্জিবল ইন নেচাৰ, আমি সেই বস্তুখিনি সদায় ইয়াত এণ্ট্ৰি কৰোঁ নমিনেল একাউণ্টত। চ' নমিনেল একাউণ্টত কি থাকিব পাৰে? অল দ্য এক্সপেঞ্চেছ, অল দ্য লছেছ বা গেইনছ, নহ'লে ইনকামছ। এই দুটা বস্তু আমিতো টাচ কৰিব নোৱাৰোঁ, টেঞ্জিবল নহয়। চ' ডেট মিনছ ডেবিটৰ যিটো একাউণ্টিং গল্ডেন ৰুল আছিলে, তাৰ থাৰ্ড ফৰ্মুলাটো কি আছিলে? থাৰ্ড ৰুলটো কি আছিলে? ডেবিট কোনখিনি হয়? অল লছেছ আৰু এক্সপেঞ্চেছ। যিমান আমাৰ লছ হয়, এক্সপেঞ্চেছ হয়, খৰচ হয়, এক্সট্ৰা
তাৰ এগেইনষ্টত কোনো ধৰণৰ গেইন আমালৈ অহা নাই, তাৰ এগেইনষ্টত লছ হ'লে লছ হৈ গ'ল, মোলৈ কোনো ধৰণৰ প্ৰফিট অহা নাই, মোলৈ কোনো ধৰণৰ এছেট সোমোৱাহি নাই। চ' অল দ'জ থিংছ শ্বেল বি ৰেকৰ্ডেড এজ দ্য ডেবিট। আৰু যিবিলাক আমাৰ ইনকাম হ'ব, ইনকাম আমালৈ আহিছে, মই পইচা অলপ পাইছোঁ, মই এক্সট্ৰা ইনকাম এটা কৰিছোঁ, মই কিবা এটা মই জাষ্ট প্ৰফিট এটা পাইছোঁ, ডেট ইজ কামিং টু মি। আৰু গেইন মই চেলছ কৰিছোঁ, তাৰ পৰা মই প্ৰফিট পাইছোঁ, ডেট হেজ টু বি ৰেকৰ্ডেড এজ এ ক্ৰেডিট। অল গেইনছ এণ্ড ইনকামছ। এতিয়া কিয় এইটো তেনেকৈ হয় যদি সুধিব বিচৰা, কোনোবাৰ মনত এইটো কুৱেশ্যন এৰাইজ হ'বও পাৰে যে ছাৰ অথনি আপুনি কৈ আছিলে যে ডেবিট হোৱাট কামছ ইন এণ্ড ক্ৰেডিট হোৱাট গ'জ আউট। চ' এতিয়া এই বস্তুটো উল্টাকৈ কিয় হৈ গ'ল? এতিয়াতো কামছ ইন ইনকাম গেইন দ'জ থিংছ আৰ কামিং টু আছ। চ' ইয়াকটোতো ডেবিটত ভৰাব লাগিছিলে, ক্ৰেডিটত কিয় ভৰোৱা নাই? চি দ্য পইণ্ট ইজ ডেট আমি সদায় এটা কথা মনত ৰাখিব লাগিব, যেতিয়া আমি গল্ডেন ৰুল পঢ়িছিলোঁ, আগৰ ইউনিটত আমি যেতিয়া পঢ়িছিলোঁ, তেতিয়া আমি গম পাইছিলোঁ যে দেয়াৰ হেজ টু বি টু ফেচেছ অফ এভৰি ট্ৰেঞ্জেকশ্যন। ইফ যদি আমাৰ ক'ৰবাত ডেবিট হৈছে, তেতিয়াহ'লে ইকুৱেল নাম্বাৰ অফ ইকুৱেল এমাউণ্টত আমাৰ ক্ৰেডিট হ'ব লাগিব। কিন্তু এই নেচাৰ দুটা যেতিয়া ইনকাম এণ্ড গেইনছ হয়, আৰ দে হেভিং এনি কাইণ্ড অফ ডেবিট? মই ইনকাম কৰিলোঁ, মোৰ সেইটো পইচা এটা আহি পেলাই সোমালেহি, পইচা এটা আহি মোৰ একাউণ্টত সোমালে, মোৰ হাতত সোমালে, মোৰ পকেটত সোমালে, মই কিবা এটা গেইন কৰিলোঁ। ডেট মিনছ কি? মই চেলছ কৰিছিলোঁ, তাৰ পৰা গেইন কৰিছিলোঁ। কিন্তু তাৰ এগেইনষ্টত যিটো ট্ৰেঞ্জেকশ্যনৰ ৰুল আছিলে যে তাৰ অপজিট ফেচত আৰু এটা বস্তু থাকিব লাগে, ডেট ইজ তুমি যদি কিবা এটা পইচা পাইছা, তাৰ এগেইনষ্টত তোমাৰ হাতৰ পৰা কিবা এটা বস্তু ওলাই যাব লাগিছিলে, সেইবোৰ ফৰ্মুলাটো ফ'ল' হোৱা নাই। চ' ডেট ইজ ৱাই এইডোখৰত ৰিভাৰ্চ হৈ যায়। সাধাৰণতে কমাৰ্চৰ ল'ৰাখিনিৰ কাৰণে এইটো যথেষ্ট কমপ্লিকেটেড হৈ যায় যদি এই ৰুলখিনি ভালদৰে নাজানে, আৰু কনফিউজন আহিবই প্ৰথম অৱস্থাত। কোনো চিন্তা নাই, মই আছোঁ এনি টাইম কনফিউজন ক্লিয়াৰ কৰিবলৈ। চ' বেচিকেলি প্ৰথম অৱস্থাত আমি এই বস্তুকেইটাকে ৰিপিটেডলি ইফ যদি তোমালোকৰ ক্লিয়াৰ হোৱা নাই, ৰিপিটেডলি ৱাটচ ডিফাৰেণ্ট ভিডিঅ'জ, ৰিপিটেডলি ৰিড বুকছ, কমপ্লিট ক্লিয়াৰিফিকেশ্যনটো আহি যাব। আৰু প্ৰত্যেকটো বস্তু প্ৰেক্টিকেল লাইফৰ লগত প্ৰেক্টিকেলি বস্তুটো প্ৰত্যেকটো কনচেপ্ট ক্লিয়াৰিফিকেশ্যন কৰিবলৈ চেষ্টা কৰিবা। বাৰু যি কি নহওক, এতিয়া আমি ডিৰেক্টলি যাওঁ জাৰ্নেল এণ্ট্ৰি কেনেকৈ কৰে, এণ্ট্ৰিবিলাকনো কেনেকৈ কৰে। আমি এক্সাম্পল লৈ ল'ম যে বেলেগ বেলেগ কি ধৰণৰ এণ্ট্ৰিজ আমাৰ হ'ব পাৰে। আমি এটা বিজনেছ লৈ ল'ম, বিজনেছটো ষ্টাৰ্টিঙৰ ডে'ৰ পৰা কেনেধৰণে কাম কৰি আছে, আৰু সেই তাৰ পৰা আমি এণ্ট্ৰিবিলাক কেনেকৈ কৰিব লাগিব আমি সেইটো বুজিম। আৰু বুজোতে লগে লগে আমি প্ৰেক্টিকেলি বস্তুবিলাক আমি এইখিনি যিমানখিনি গল্ডেন ৰুলছ, টাইপছ অফ একাউণ্ট যিমানখিনি পাইছিলোঁ, আমি সেইখিনি বস্তু উইটনেছ কৰিবলৈ পাম। চ' আমাৰ কনচেপ্টটো আৰু ক্লিয়াৰ হৈ গৈ থাকিব। চ' জাৰ্নেল এণ্ট্ৰি সদায় আমি ডাবল এণ্ট্ৰি চিষ্টেমটো আমি আগতে পঢ়িছোঁ যে হোৱাট ইজ দ্য ছিংগল এণ্ট্ৰি এণ্ড দ্য ডাবল এণ্ট্ৰি। আমি 7 নম্বৰ ইউনিটটোত মষ্ট প্ৰবেবলি আমি কভাৰ কৰি আহিছোঁ এই বস্তু যে ছিংগল এণ্ট্ৰি 8 নম্বৰ ইউনিটত। চ' আমি এতিয়া ডিৰেক্টলি যাওঁ যে হোৱাট ইজ দ্য ডাবল এণ্ট্ৰি চিষ্টেম ইন এ জাৰ্নেল। সদায় যেতিয়া যিকোনো এটা ট্ৰেঞ্জেকশ্যন কৰা হয়, তাক দুটা ভাগত ভাগ কৰা হয়। ডেট মিনছ আমি যেনেকুৱা ধৰণৰ ট্ৰেঞ্জেকশ্যনেই নকৰোঁ, ইধাৰ কোনোবা এটাত আমি কিবা এটা লওঁ আৰু এটা পইণ্টত আমি কিবা এটা দিবলগীয়া হয়। কোনোবা এটা বস্তুত এটা পইণ্টত আমাৰ ইনকাম হয়, আমাৰ ওচৰলৈ আহে বস্তু এটা, তাৰ এগেইনষ্টত আমি মাইনাছ কৰিবলগীয়া হয় আমাৰ পৰা কিবা এটা বস্তু। জাষ্ট ফৰ এক্সাম্পল, মই বাইক এখন কিনিলোঁ, বাইকখন মোৰ কাৰণে গেইন হ'ল, আৰু পইচা 1 লাখ টকা দিবলগীয়া হ'ল, সেই পইচাটো মোৰ পৰা ওলাই গুচি গ'ল। অ'কে, চ' ডেট মিনছ আমি যদি অসমীয়াত যদি ভাগ কৰিবলৈ যাওঁ, তেতিয়াহ'লে এইটো চাইডে হ'ব লেন দেন। মোৰ অসমীয়া আখৰখিনি বৰ এটা ভাল নহয় বাৰু, লেন দেন। অ'কে, আৰু এই ছাইডটোক আমি সদায় কওঁ লেন ছাইডক ডেবিট আৰু ক্ৰেডিট। অ'কে, জাষ্ট আমি চিম্পল কেইটামান এক্সাম্পল লওঁ বিজনেছৰ জাৰ্নেল এণ্ট্ৰি যোৱাৰ আগতে। মই নিজৰ লাইফত এজন মানুহে যদি পাৰ্চনেল লাইফৰ যদি জাৰ্নেল এণ্ট্ৰি কৰিবলৈ যায়, তেতিয়াহ'লে জাষ্ট ফৰ এক্সাম্পল মই বাইক এখন কিনিলোঁ, ডেট মিনছ বাইক মোৰ ওচৰলৈ আহিলে, মোৰ পৰা কেছ ওলাই গ'ল। অ'কে, নেক্সট মোৰ পৰা মোৰ ঘৰত কাম কৰা মানুহ এগৰাকী আহে, সেই কাম কৰা মানুহগৰাকীয়ে মোৰ ঘৰত কাম কৰি দিয়ে, ঘৰ চৰ ঝাৰু মাৰি দিয়ে। চ' ডেট মিনছ মই কি পালোঁ তেওঁৰ পৰা? ছাৰ্ভিচ পালোঁ, আৰু তাৰ এগেইনষ্টত মোৰ পৰা পইচা ওলাই গুচি গ'ল। অ'কে, চ' মই লিখোঁতে এনেকৈ লিখিব, যদি মই বাইকটো একাউণ্ট হিচাপেই লওঁ, তেতিয়াহ'লে বাইক ইজ ইট চেল্ফ এ বাইক একাউণ্ট, ডেবিটেড কেছ একাউণ্ট, ক্ৰেডিটেড। অ'কে, জাষ্ট ফৰ এক্সাম্পল, মোৰ বাইকখন পুৰণা হৈ গ'ল, এই কিনা বাইকখন পুৰণা হৈ গ'ল, মই এতিয়া বিকিব বিচাৰিছোঁ। মই কোনোবা এজনক বিকিলোঁ, তোমালোকৰ কোনোবা এজনক মই ক'লোঁ যে 80,000 টকাত মই বাইকখন বিকিম। তোমালোকে মোৰ পৰা কিনি ল'লা, তেতিয়াহ'লে ডেট মিনছ কি? ডেবিট ছাইডত কি আহিব? ডেবিট ছাইডত মোৰ ওচৰলৈ পইচা সোমাব, তোমালোকৰ ওচৰলৈ বাইকখন মই দি পঠিয়াম। অ'কে, চ' ঠিক তেনেদৰে জাৰ্নেলটো এই ৰুলটো ফ'ল' কৰি পেলাই প্ৰত্যেকটো বস্তুৰ এণ্ট্ৰি কৰা হয়। কেনেকৈ কৰে আমি এতিয়া চাম লাহেকৈ, প্ৰত্যেকটো নেৰেশ্যনটো দি পেলাই। তাৰ উপৰিঞ্চি আৰু এটা ইনচিডেণ্ট হ'ব পাৰে। জাষ্ট ফৰ এক্সাম্পল, মই
বাইক এখন কিনি আনিলোঁ আকৌ বেলেগকৈ নতুনকৈ নিউ বাইক, কিন্তু মই পইচা মোৰ ওচৰত নাছিলে। মই ক'লোঁ মোৰ লগৰ বন্ধু তাৰ ডিলাৰ আছে, হণ্ডাৰ ডিলাৰ বা যিয়ে নহওক যেনেকুৱা ডিলাৰ এটা আছে, মোৰ বন্ধু ৰবিৰ পৰা মই ক'লোঁ যে মোক বাইক এখন দে, মই কাইলৈ তোৰ পইচাটো দি থৈ যাম। চ' এইটো সপা মই বেলেগকৈ লৈছোঁ। চ' এতিয়া মোৰ ইয়াৰ পৰা যাব লাগিছিলে কি কেছ, কিন্তু যোৱা নাই। কেছটো মই ইয়াত ধৰি ল'লোঁ যে মই 1 লাখ টকা দিব লাগে নিয়মমতে তাক, মোৰ বন্ধুজনক বাইকখন দিয়াৰ এগেইনষ্টত, মই কিন্তু দিয়া নাই। চ' মই ইয়াক এণ্ট্ৰি নকৰাকৈও থাকিব নোৱাৰোঁ, মই ইয়াক এণ্ট্ৰি এনেকৈয়ে ৰাখিব লাগিব। কিন্তু যিটো মুহূৰ্তত আজি মোৰ পইচা নাছিলে, মই বাইকখন লৈ আনিলোঁ, মোৰ ওচৰত গেইনহে হ'ল, মই তাৰ এগেইনষ্টত যিটো মোৰ পৰা ওলাই যাব লাগিছিলে সেই বস্তুটো নাই যোৱা, পইচাটো নাই যোৱা। ইয়াক এটা প্ৰমিছ কৰি থৈ আহিছোঁ মই যে কাইলৈ তোক দিম, আৰু প্ৰত্যেকটো ব্যৱসায়টো তেনেধৰণেই চলে। মই যদি আজি ব্যৱসায়ী হ'লোহেঁতেন, মোৰ যদি এটা কোম্পানী এটা থাকিলেহেঁতেন, মই ৰ মেটেৰিয়েল সদায় পইচা দি কিনি থাকিব নোৱাৰোঁ, পইচা দি কিনিব নোৱাৰোঁ। সেই মুহূৰ্তত মই কি কৰিম, মোৰ যিজন মানুহে যিটো কোম্পানীয়ে বা যিটো অৰ্গেনাইজেশ্যনে মোক ৰ মেটেৰিয়েল ছাপ্লাই কৰিব, মই তেওঁলোকক ক'ম কি যে অ'কে আপোনালোকে মোক ৰিকুৱাৰ্ড ৰ মেটেৰিয়েলছখিনি দি থাকক, মই লৈ থাকিম আৰু ভৱিষ্যতে মই আপোনাক পে'মেণ্টটো কৰি দিম। চ' ঠিক তেনেদৰে যদি এক্সাম্পলটো চিম্পল লেংগুৱেজত আমি চাবলৈ যাওঁ, ডেট মিনছ কি মোৰ ওচৰলৈ মোৰ হাতলৈ বাইকখন আহিলে, তাৰ এগেইনষ্টত মোৰ পৰা পইচা ওলাই যোৱা নাই। আৰু আমি অলৰেডি জানো যে প্ৰত্যেকটো ট্ৰেঞ্জেকশ্যনেৰে দুটা ফেজ থাকে। যদি তোমাৰ হাতত কিবা আহিছে, তোমাৰ হাতৰ পৰা কিবা এটা বস্তু ওলাই যাব লাগিব। যদি নাই হোৱা তেতিয়াহ'লে ডেট মিনছ সেইটো তোমাৰ প্ৰফিট, নহ'লে লছ। কেনেকৈ এণ্ট্ৰি কৰে আমি চাম। চ' নেক্সট ডে মই আকৌ গ'লোঁ তাৰ ওচৰলৈ, মোৰ ওচৰত পইচা আহিলে, পইচা আছে এতিয়া 1 লাখ টকা মই লৈ গৈছোঁ, এজ পাৰ প্ৰমিছ মই তাক দিবলৈ গৈছোঁ। চ' মোৰ হাতৰ পৰা কি ওলাই গ'ল, কেছ ওলাই গ'ল। আৰু মই চ' তাৰ আগতে প্ৰথমতে মই এটা কথা পাহৰি গৈছিলোঁ। চ' এই বস্তুটো কেছ একাউণ্ট বুলি আমিতো সদায় লিখি থ'ব নোৱাৰোঁ। যদি ট্ৰেঞ্জেকশ্যনটো আমি কৰিছোঁ জাৰ্নেল এণ্ট্ৰি কৰোঁতে, আমিতো গম পাব লাগিব যে কাক দিবলৈ আছে। যদি মই এই জাৰ্নেলখন যদি মোৰ এখন জাৰ্নেল হয়, তাতে মই এতিয়া যদি কেছ হিচাপে ইয়াত লিখি থৈ দিওঁ, তেতিয়াহ'লে মই গম নাপাম। জাষ্ট ফৰ এক্সাম্পল মই যেনেকৈ ক'লোঁ মোৰ ফ্ৰেণ্ডৰ নাম আছিলে ৰবি, মই ইয়াক ৰবিজ একাউণ্ট কৰি পেলাই লিখি থৈ দিলোঁ। ডেট মিনছ কি মই ৰবিক এটা প্ৰমিছ কৰি থৈ আহিছোঁ যে মই তাক 1 লাখ টকা এটা দিম, বাইকখন মই আজি লৈ আহিছোঁ। নেক্সট ডে মই গ'লোঁ, এতিয়া মই এই ট্ৰেঞ্জেকশ্যনটো ৰিভাৰ্চ কৰিব লাগিব, কাৰণ মই যেতিয়া পইচাটো দি দিম ৰবিক পিছদিনাখনি, ৰবিৰ একাউণ্টটো সদায় ডেবিট হ'ব, অ'কে। আৰু মোৰ ইয়াৰ পৰা ওলাই যাব কি কেছ 1 লাখ টকা, মোৰ পৰা কেছ 1 লাখ টকা ওলাই গুচি গ'ল। কিন্তু তাৰ এগেইনষ্টত মই ৰবি একাউণ্টটো ৰিভাৰ্চ কৰা হ'ল। ডেট মিনছ এতিয়া মোৰ এখন যিখন জাৰ্নেল আছিলে, এই টোটেল জাৰ্নেলখন বেলেঞ্চ হৈ আছে, অ'কে। আৰু এটা চাওঁ, ক্লিয়াৰ হৈছে মই ভাবোঁ। আৰু যদি ক্লিয়াৰ হোৱা নাই তেতিয়াহ'লে কাইণ্ডলি মেছেজ মি, মই আকৌ এবাৰ ক্লিয়াৰ কৰিবলৈ চাম। চ' ৰবি একাউণ্টটো মই ডেবিট কৰিলোঁ দিছ টাইম, যেতিয়া মই এইটো ক্লিয়াৰিফিকেশ্যন, মই যেতিয়া তাক পইচা দি থৈ আহিলোঁ মোৰ লগৰ বন্ধু ৰবি একাউণ্টটো ডেবিট কৰিলোঁ, ক্ৰেডিটত মই ভৰালোঁ কেছ, অ'কে। আৰু এটা ধৰণৰ চিটুৱেশ্যন সাধাৰণতে ৰাইজ হয়। জাষ্ট ফৰ এক্সাম্পল মই বস্তু অলপ বিকিলোঁ মোৰ ভাগৰ, বা জাষ্ট ফৰ এক্সাম্পল মই ৰাস্তাইদি গৈ আছিলোঁ, মই মোবাইল ফোন এটা হেৰাই পালোঁ, অ'কে। চ' মই এইটো মুচি দিছোঁ। চ' মোবাইল ফোন এটা মই হেৰাই পালোঁ। চ' মোবাইল ফোনটো হেৰাই পোৱাৰ এগেইনষ্টত মই যদি কোনোবা বন্ধু এজনৰ পৰা মই দোকান এখনৰ পৰা কিনিলোহেঁতেন, মই মোবাইল ফোনটো পোৱাৰ এগেইনষ্টত মই তেওঁক পইচা দিব লাগিলেহেঁতেন, কিন্তু মই হেৰাই পাইছোঁ, গতিকে মই কাকো পইচা দিবলগীয়া হোৱা নাই। চ' ডেট মিনছ ডিৰেক্টলি সেই মোবাইল ফোনটো মোৰ ইনকাম, মোৰ গেইন, অ'কে। চ' মই যেতিয়া এণ্ট্ৰি কৰিম বস্তু এই জাৰ্নেলৰ মোৰ মোবাইল ফোন পোৱাটো, মই এনেকুৱাকৈ লিখিব পাৰোঁ যে মোবাইল ফোনটো মই পালোঁ, কিন্তু ইয়াৰ এগেইনষ্টত দিবলৈ মই একো নাই কাকো, মই হেৰাইহে পাইছোঁ, মইতো কাকো দিবলগীয়া হোৱা নাই। ডেট মিনছ ইটছ এ প্ৰফিট। মই ডাইৰেক্টলি লিখিব পাৰোঁ দিছ ইজ মাই প্ৰফিট একাউণ্ট। কিমান টকাৰ, বোলে 5,000 টকাৰ মোবাইল ফোন এটা মই পালোঁ, আৰু মই ছাইডত ৰিজনটোও লিখি দিলোঁ যে গুডছ ফাউণ্ড, মই হেৰাই পাইছোঁ কিবা এটা বস্তু। ঠিক তেনেকৈ মোৰ যদি মোবাইলটো হেৰাই থাকিলেহেঁতেন, চ' তেতিয়াহ'লে ছেকেণ্ড ডে মই গৈছোঁ, মোৰ এই মোবাইলটো মই পালোঁ অলৰেডি, মোৰ আৰু এটা মোবাইল আছিলে সেইটো হেৰাই থাকিলে। চ' তেতিয়াহ'লে মোৰ ওলাই যাব কি মোৰ হাতৰ পৰা মোবাইল ফোনটো, আৰু তাৰ এগেইনষ্টত মোৰ কি হ'ব, লছ একাউণ্টত যাব। এইটো মোৰ লছ কিমান টকাৰ হৈ গ'ল, 5,000 টকা লছ হৈ গ'ল, কাৰণ মোবাইলটো হেৰালে। চ' আল্টিমেটলি গৈ পেলাই দুইটা ছাইড বেলেঞ্চ হৈ যায়গৈ। চ' এতিয়া আমি ডাইৰেক্টলি বিজনেছৰ এখন চাওঁ, বেলেঞ্চ জাৰ্নেল এখন এণ্ট্ৰি কৰি পেলাই। জাষ্ট এই এক্সাম্পলটো দিয়া হৈছে যাতে আমি বুজি পাওঁ যে কোনটো এণ্ট্ৰি কেতিয়া কৰিব লাগে,
কোনটো এণ্ট্ৰি কোনটো ছাইডত কৰিব লাগে এতিয়া আমি ডাইৰেক্টলি বিজনেছৰ এখন চাবলৈ যাওঁ বিজনেছত কেনেকৈ জাৰ্নেল এণ্ট্ৰি কৰে তেতিয়া আমি বুজিবলৈ চাম যে কি ধৰণে জাৰ্নেল এণ্ট্ৰিবিলাক হয় একচুৱেল ইন প্ৰেক্টিকেল লাইফত আৰু আমি ডাবল এণ্ট্ৰি চিষ্টেমটোৱে ফ'ল' কৰিম এতিয়া চ' এতিয়া আমি কুইকলি যাওঁ এটা বিজনেছত জাৰ্নেল এণ্ট্ৰি কেনেকৈ কৰা হয় জাষ্ট আমি ধৰি লৈছোঁ হাইপথেটিকেলি যে এটা ব্যৱসায় জাষ্ট আৰম্ভ হৈছে চ' ডিপেণ্ডিং অন দ্য টাইপছ অফ একাউণ্ট আমি কি টাইপছ অফ একাউণ্ট পাইছিলোঁ ৰিয়েল একাউণ্ট পাৰ্চনেল একাউণ্ট নমিনেল একাউণ্ট ৰিয়েল একাউণ্ট কোনবিলাক যিবিলাকত বস্তু টেঞ্জিবল থিংছ ট্ৰেঞ্জেকশ্যন হয় পাৰ্চনেল একাউণ্ট কি আছিলে যদি কোনোবা এটা মানুহৰ পাৰ্চনেল একাউণ্ট তাৰ এটা মানুহৰ নামত যদি একাউণ্ট হয় আৰু নমিনেল একাউণ্ট হ'লে মানে কি হয় যিবিলাক বস্তু ছাৰ্ভিচেছ যিখিনি বস্তু ইনটেঞ্জিবল হয় যাক চুব নোৱাৰি তেনেকুৱাবিলাকক আমি নমিনেল একাউণ্টত ধৰোঁ সাধাৰণতে জাৰ্নেলখন দেখিবলৈ এনেকুৱা ধৰণৰ হয় ডেট লিখা থাকে এইটো চাইডে আমি ফৰ্মেটটো বনাবলৈ এনেকৈ বনাম ডেট পাৰ্টিকুলাৰ্ছ LF দিছ ইজ কল্ড লেজাৰ ফলিঅ' নাম্বাৰটো বৰ্তমান একো দৰকাৰ নাই আমাক কাৰণ আমি লেজাৰ বনোৱা নাই প্ৰথম জাৰ্নেল এণ্ট্ৰি কৰি আছোঁ দিছ ইজ ডেবিট দিছ ইজ ক্ৰেডিট জাষ্ট ফৰ এক্সাম্পল মোৰ নাম ৰাম মই এটা ব্যৱসায় ষ্টাৰ্ট কৰিব লৈছোঁ 50,000 টকা দি চ' মই যদি ইয়াতে এইডোখৰতে মই লিখি লৈছোঁ বস্তুটো বদলে চ' ৰামে এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে কেছ তাৰপিছত আছে পইচা 50,000 টকা চ' আমি যদি এই দুটা কিৱৰ্ড চাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে তাত ইয়াত দুটা একাউণ্ট সোমাই আছে ৰামটো কি হৈছে পাৰ্চনেল একাউণ্ট আৰু কেছটো কি আছিলে ৰিয়েল একাউণ্ট পইচাটো আমি চুই চাব পাওঁ ৰিয়েল একাউণ্ট চ' পাৰ্চনেল একাউণ্টৰ ৰুল মতে কি আছিলে ডেবিট দ্য ৰিচিভাৰ ক্ৰেডিট দ্য গিভাৰ অ'কে চ' ডেবিট দ্য ৰিচিভাৰ ক্ৰেডিট দ্য গিভাৰ আৰু যদি ৰিয়েল একাউণ্টৰ ৰুল মতে চাবলৈ যাওঁ আমি তেতিয়াহ'লে কি পাওঁ ৰিয়েল একাউণ্টত অথনি চাই অহা ৰিয়েল একাউণ্টত আমি পাওঁ ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গোজ আউট চ' ৰাম নামৰ মানুহজনে এটা ব্যৱসায়ত নিজৰ পইচা ইনভেষ্ট কৰিবলৈ লৈছে ডেট মিনছ ব্যৱসায়টোলৈ কি আহিছে কেছ আহিছে চ' ডেট মিনছ ৰিয়েল একাউণ্টৰ ৰুল মতে কি হ'ব ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গোজ আউট চ' ৰিয়েল একাউণ্টৰ ৰুল মতে আমাৰ ওচৰলৈ কেছ আহিছে চ' কেছটো আমি সদায় ডেবিট ছাইডত লিখিম এইটো ছাইডত আৰু ইয়াক ক্ৰেডিট কৰিম ক'লৈ চ' পাৰ্চনেল একাউণ্টৰ ৰুল মতে আমি ৰামৰ এইটো চাই লওঁ ৰামৰটো কি হৈছে পাৰ্চনেল একাউণ্টৰ ৰুল মতে কি আছিলে ডেবিট দ্য ৰিচিভাৰ ক্ৰেডিট দ্য গিভাৰ চ' কোনে দিছে পইচাটো ৰামে দিছে কাক দিছে বিজনেছক দিছে চ' এই এণ্ট্ৰিটো এতিয়াহ'লে ৰামক আমি ক্ৰেডিট ছাইডত ৰাখিম চ' এণ্ট্ৰিটো যদি মই কৰিবলৈ যাওঁ তেতিয়াহ'লে সুন্দৰভাৱে মই এনেকুৱাকৈ ধুনীয়াকৈ মই কৰিব পাৰোঁ চ' ৰামে কিমান দিলে ব্যৱসায়টো ষ্টাৰ্ট কৰিবলৈ ৰামে দিলে 50,000 টকা চ' কেছ একাউণ্ট ডেট 1 তাৰিখ 4 মাহ 2021 চনৰ এইটো এণ্ট্ৰি কেছ একাউণ্ট ডেবিটেড টু আমি এইডোখৰত DR বুলি লিখোঁ টু ৰামৰ একাউণ্টত যোৱা নাই ৰামে ব্যৱসায়টোৰ নামত দিছে চ' ডেট মিনছ সেই ব্যৱসায়টোৰ কেপিটেল আমি কেপিটেল বুলি নকওঁ জানো প্ৰথম পইচাটো ব্যৱসায় কৰিবলৈ চ' কেপিটেল একাউণ্ট চ' ইয়াত লিখিলোঁ আমি কিমান 50,000 টকা অথনি যিটো ৰুল মতে ডেবিট হ'ব লাগিছিলে ইয়াত লিখিলোঁ 50,000 টকা ক্ৰেডিট হৈ গ'ল অ'কে চ' তলত মই ইয়াৰ তলত মই নেৰেশ্যন এটাও দিব পাৰোঁ মই লিখি লৈছোঁ ইয়াতে নেৰেশ্যন মানে যাতে মই বস্তুটো বুজি পাওঁ নেৰেশ্যনটোত মই লিখি দিলোঁ যে বিজনেছ ষ্টাৰ্টেড উইথ 50,000 rupees অ'কে চ' ইয়াৰ পিছত আমি নেক্সট এণ্ট্ৰিটোলৈ যাওঁ চ' নেক্সট আমি চাওঁ জাষ্ট ফৰ এক্সাম্পল 2 তাৰিখৰ ডেটত 1 তাৰিখে মোৰ এইটো ট্ৰেঞ্জেকশ্যন হ'ল 2 তাৰিখৰ ডেটত মই মোৰ ওচৰত থকা পইচা ৰামে মই বা এই ব্যৱসায়টোৰ অ'নাৰ হিচাপে মই এটা পইচা ডিপজিট কৰি থৈ আহিলোঁ ডেট মিনছ কেছ ডিপজিটেড টু বেংক মই বেংকত পইচা এটা জমা কৰি থৈ আহিলোঁ আৰু পইচাৰ এমাউণ্টটো জাষ্ট ফৰ এক্সাম্পল 10,000 rupees চ' কেছটো কি হয় আমি জানো ৰিয়েল একাউণ্ট হয় বেংকটো কি হয় বেংক ইজ এ ছাৰ্ভিচ প্ৰভাইডাৰ আৰু বেংকটো অৰ্গেনাইজেশ্যন হয় আৰু একাউণ্টিঙৰ টাৰ্মছত বেংকক সদায় পাৰ্চনেল একাউণ্ট বুলিয়ে ধৰা হয় অ'কে চ' ৰুল মতে যদি চাবলৈ যাওঁ তেতিয়াহ'লে ৰিয়েল একাউণ্টৰ ৰুল মতে কি আছিলে
ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গোজ আউট তোমাৰ হাতৰ পৰা যদি কিবা ওলাই গৈছে তেতিয়াহ'লে তাক ক্ৰেডিট ছাইডত ৰাখিবা আৰু যদি তোমাৰ হাতলৈ কিবা আহিছে তাক ডেবিট ছাইডত ৰাখিবা ৰিয়েল একাউণ্টৰ ৰুল মতে কেছ টু ৰিয়েল একাউণ্ট পইচা আমি হাতেৰে চুব পাৰোঁ অ'কে চ' তেতিয়াহ'লে ডেট মিনছ ৰিয়েল একাউণ্টৰ ৰুল মতে আমি যদি চাওঁ তেতিয়াহ'লে এই পইচাটো আমাৰ হাতৰ পৰা ওলাই গ'ল নে আহিলে মই কাৰণ বেংকত পইচাটো জমা দিলোঁগৈ ডেট মিনছ কি মোৰ হাতৰ পৰা পইচাটো ওলাই গ'ল চ' মই ইয়াক ক'ত ৰাখিম ক্ৰেডিট ছাইডত ৰাখিম অ'কে ক্ৰেডিট হোৱাট গোজ আউট ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গোজ আউট ৰিয়েল একাউণ্ট এতিয়া চাওঁ আমাৰ ছেকেণ্ড একাউণ্টটো আছিলে যিটো পাৰ্চনেল একাউণ্ট বেংক পাৰ্চনেল একাউণ্টৰ ৰুল মতে কি ডেবিট দ্য ৰিচিভাৰ ক্ৰেডিট দ্য গিভাৰ বেংকে আমাৰ পৰা পইচাটো কি কৰিছে ৰিচিভ কৰিছে চ' ইয়াক আমি তেতিয়াহ'লে কিহত ৰাখিম ডেবিট ছাইডত ৰাখিম এতিয়া এণ্ট্ৰিটো লিখোঁ কেনেকৈ বেংক একাউণ্ট ডেবিটেড টু কেছ একাউণ্ট ইছ্যু চ' আমাৰ ৰুল মতে কি আছিলে বেংক একাউণ্ট আমি ডেবিট ছাইডত ৰাখিম পাৰ্চনেল একাউণ্ট কাৰণে আৰু কেছ একাউণ্টটো ৰিয়েল একাউণ্ট আছিলে কেছ আমাৰ হাতৰ পৰা ওলাই গৈছে ক্ৰেডিট ছাইডত ৰাখিম চ' 10,000 টকা আৰু এইফালে আহিলে 10,000 টকা অ'কে নেৰেশ্যনটো মই তলত লিখি দিলোঁ নেৰেশ্যন হিচাপে ইয়াত মানি ডিপজিটেড টু বেংক মানি ডিপজিটেড টু বেংক অ'কে নেক্সট আৰু এটা এণ্ট্ৰি চাই লওঁ আমি কি কৰিব পৰা যায় নেক্সট এণ্ট্ৰিটোৰ কাৰণে মই জেগাটো বনাই লৈছোঁ এইটোত আৰু এটা এণ্ট্ৰি আমি চাওঁ কেনেকৈ এণ্ট্ৰি কৰা হয় চ' নেক্সট ডেটত ডেট মিনছ 3 এপ্ৰিলৰ ডেটত আমি আৰু এটা ট্ৰেঞ্জেকশ্যন কৰিলোঁ ডেট ইজ মই কৰিলোঁ কি ট্ৰেঞ্জেকশ্যনটো মই ইয়াত লিখিছোঁ মই গুডছ অলপ কিনিলোঁ পে'মেণ্টটো মই বেংক থ্ৰু কৰিলোঁ মানে ডেট মিনছ মই চেক এখন ইছ্যু কৰি দিলোঁ যিটো কাৰণে বেংকে গৈ পেলাই মোৰ পে'মেণ্টটো কৰি দিলে এমাউণ্টটো আমি পিছত বাৰু লিখি লৈছোঁ 4,000 টকাৰ আমি বস্তু অলপ কিনিছিলোঁ বিজনেছৰ কাৰণে আৰু পে'মেণ্টটো মই চেকৰ থ্ৰু চেক এখনৰ থ্ৰু বেংকৰ পৰা মই পে'মেণ্ট কৰি দিলোঁ এতিয়া ডেট মিনছ কি এই ট্ৰেঞ্জেকশ্যনটোত দুটা পাৰ্টি ইনভলভ আছে দুটা একাউণ্ট ইনভলভ আছে কি কি একাউণ্ট এটা হৈছে গুডছ একাউণ্ট যিটো কি কোৱা হয় আমি জানো ৰিয়েল একাউণ্ট বুলি আকৌ আহি গ'ল বেংক ইজ এ পাৰ্চনেল একাউণ্ট অ'কে চ' এতিয়া প্ৰথম গুডছ ৰিয়েল একাউণ্ট যিটো গুডছ আছিলে ইয়াৰ এণ্ট্ৰিটো আমি চাই লওঁচোন কি হ'ব ৰুল মতে কি হয় ৰিয়েল একাউণ্টৰ ৰুল মতে কি আছিলে ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গোজ আউট চ' মোৰ ওচৰলৈ কি আহিলে মই কিনিলোঁ মই পাৰ্চেছ কৰিলোঁ ডেট মিনছ কি আহিলে মোৰ ওচৰলৈ গুডছ আহিলে অ'কে চ' ডেট মিনছ মই চিয়'ৰ হৈ গ'লোঁ যে গুডছটো মই সদায় ডেবিট ছাইডত ৰাখিম মই এতিয়া ডেবিট ছাইডত ৰাখিম এই এণ্ট্ৰিটোৰ কাৰণে আৰু বেংকটো আছিলে পাৰ্চনেল একাউণ্ট চ' পাৰ্চনেল একাউণ্টৰ ৰুল মতে কি আছিলে ক্ৰেডিট দ্য গিভাৰ ডেবিট দ্য ৰিচিভাৰ ক্ৰেডিট দ্য গিভাৰ অ'কে ডেবিট দ্য ৰিচিভাৰ ক্ৰেডিট দ্য গিভাৰ চ' ক্ৰেডিট দ্য গিভাৰ হ'বলৈ গ'লে বেংকে কি কৰি আছে বেংকে দি আছে পইচা চ' মই বেংকক ক্ৰেডিট ছাইডত ৰাখিম চ' এণ্ট্ৰিটো মই কৰিবলৈ যদি যাওঁ তেতিয়াহ'লে মই ডাইৰেক্টলি লিখিম গুডছ একাউণ্ট বুলি মই নিলিখোঁ গুডছটো মই কি কৰিছোঁ পাৰ্চেছ কৰিছোঁ মই কিনিছোঁ যদি মই বিকোঁ তেতিয়াহ'লে চেলছ হ'লহেঁতেন কিন্তু মই এইটো যিহেতু পাৰ্চেছ কৰিছোঁ মই তেতিয়াহ'লে ইয়াক লিখিম পাৰ্চেজ একাউণ্ট ডেবিটেড কিমান টকাৰ ডেবিট কৰা হ'ল 4,000 টকাৰ এমাউণ্ট আছিলে টু বেংক একাউণ্ট টু বেংক একাউণ্ট বেংকটো মই কি কৰিম বুলি কৈছিলোঁ ক্ৰেডিট কৰিম বুলি চ' ইয়াতো মই 4,000 এটা লিখি দিলোঁ আৰু লগতে মই ইয়াত নেৰেশ্যনটো লিখি দিলোঁ যে কি হৈছিলে ঘটনাটো গুডছ পাৰ্চেজ পেইড থ্ৰু বেংক পেইড থ্ৰু চেক বা বেংক চেক চ' ঠিক তেনেধৰণে আমি এণ্ট্ৰিজবিলাক কৰি গৈ থাকোঁ এইখিনি 3টা এণ্ট্ৰি হয় মই তোমালোকক হোমৱৰ্ক হিচাপে মই ক্লাছত এটা বা তোমালোকে যিকোনো ধৰণৰ এণ্ট্ৰি কিছুমান এটা বিজনেছৰ এণ্ট্ৰিজ কিছুমান লৈ পেলাই এনেধৰণে প্ৰেক্টিছ কৰিবলৈ চাবা তাৰ আগতে মই গল্ডেন ৰুল এটা কৈ দিছোঁ যে কেনেকৈ কুইকলি বস্তুখিনি আমি যিকোনো এটা বস্তুক এণ্ট্ৰি লেজাৰ এণ্ট্ৰি কৰিব পাৰোঁ অ'কে ফাৰ্ষ্ট অফ অল তোমালোকে বুজি পাব লাগিব যে কোনটো একাউণ্ট কি টাইপ হয় আৰু সেই একাউণ্টৰ বেচিছত কোনটো গল্ডেন ৰুল সেই 3টা একাউণ্টৰ লগত 3টা গল্ডেন ৰুল এডজাষ্ট হৈ আছে 3টা গল্ডেন ৰুল এলাইনড হৈ আছে চ' সেই 3টা গল্ডেন ৰুলৰ ভিতৰত কোনটো লাগিব জাষ্ট ফৰ এক্সাম্পল যেনেকৈ ক'লোঁ আমি অথনি যেনেকৈ কৈছিলোঁ যে অ'কে আৰু এটা অ'কে মই চেলছ কৰিলোঁ বস্তু অলপ চেলছ অফ গুডছ এই এণ্ট্ৰিটো কৰি চাওঁচোন চেলছ অফ গুডছ আমি কেনেধৰণে কৰোঁ মানে মই কেনেকৈ উলিয়াব পাৰি শ্বৰ্টেষ্ট আৰু ইজিয়েষ্ট মেথড মই কৈ আছোঁ চেলছ অফ গুডছ কেছত মই ৰিচিভ কৰিলোঁ কেছ ৰিচিভড অ'কে কিমান টকাৰ 10,000 টকা
সো এতিয়া আমি বুজি পাব লাগিব যে দুটা একাউণ্ট কি কি আছে প্ৰথম একাউণ্টটো হৈছে গুডছ আৰু কেশ এই দুটা একাউণ্ট আছে গুডছটো কি হয় আমি জানো যে ৰিয়েল একাউণ্ট কেশটো কি হয় both are ৰিয়েল একাউণ্ট টুইষ্ট আহি গ'ল এতিয়া ইয়াত যে দুইটা ৰিয়েল একাউণ্ট হৈ আছে অথনি যদি কোনোবা এটা অথনি এক্সাম্পলখিনি যিমানখিনি চাইছোঁ কোনোবা এটা যদি পাৰ্চনেল একাউণ্ট হৈছিলে কোনোবা এটা হৈছিলে ৰিয়েল একাউণ্ট বা নমিনেল একাউণ্ট আমি এতিয়ালৈকে পোৱা নাছিলোঁ জেনেৰেল একাউণ্টখিনি চাইছিলোঁ অ'কে চ' এতিয়া টুইষ্টটো আহিলে কি ইয়াত এতিয়া দুইটাই ৰিয়েল একাউণ্ট চ' ৰিয়েল একাউণ্টৰ ৰুল মতে কি আছিলে ডেবিট হোৱাট কি আছিলে গোজ আউট ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গোজ আউট চ' গোজ আউট কি হৈ আছে গুডছ অ'কে কামছ ইন কি হৈ আছে কেছ ক্ৰেডিট হোৱাট কামছ ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গোজ আউট চ' তেতিয়াহ'লে আমি এণ্ট্ৰিটো লিখিবলৈ হ'লে কেনেকৈ লিখিম এণ্ট্ৰিটো লিখিবলৈ হ'লে সদায় লিখিব লাগিব অথনি যদি ফৰ্মেটটোত যদি চাবলৈ যাওঁ টু কেছ একাউণ্ট আমাৰ ওচৰলৈ আহিলে ডেবিট হোৱাট কামছ ইন কিমান টকা আহিলে 10,000 টকা চৰি জাষ্ট এ ছেকেণ্ড মই এইটো ভালদৰে ড্ৰপ কৰিছোঁ অ'কে কেছ একাউণ্ট ডেবিটেড কিমান টকাৰ সোমালে আমাৰ 10,000 টকা সোমালে আৰু টু কোনটো একাউণ্টত গ'ল চেলছ একাউণ্টৰ পৰা আমি বিকিলোঁ ন গুডছ চ'ল্ড চেলছ একাউণ্ট চ' ই যাব ক্ৰেডিটত চ' এণ্ট্ৰিটো চালে আমি গম পাব পাৰোঁ যে কেছত মোৰ হাতত সোমালে 10,000 টকা আৰু চেলছৰ নামত মোৰ ইয়াৰ পৰা ওলাই গ'ল 10,000 টকা নেৰেশ্যনটো মই লিখি দিলোঁ এই যিটো নেৰেশ্যন আছিলে মই ইয়াত লিখি দিলোঁ চ' দিছ ইজ দ্য ইজিয়েষ্ট প্ৰচেছ চ' তোমালোকে প্ৰথম চাব লাগিব যে কোনটো একাউণ্ট হয় ফাৰ্ষ্ট অফ অল ফাইণ্ড আউট দ্য একাউণ্ট হোৱাট ইজ দ্য টাইপ অফ একাউণ্ট দেন উইল প্ৰচিড দেন ইউ কেন প্ৰচিড কেনেকৈ যাব পাৰিম আমি প্ৰথম ফাইণ্ড আউট কৰিম যে কি একাউণ্ট হয় তিনিটা একাউণ্টৰ ভিতৰত কোনটো একাউণ্টত পৰিছে আৰু যেতিয়া সেই একাউণ্টটোত পৰা হয় যেতিয়া এই একাউণ্টটোত ফাইনেলাইজ কৰা হয় যে কোনটো একাউণ্ট হয় তাৰপিছত আমি সেই একাউণ্টটোত পাৰ্টিকুলাৰ একাউণ্টটোত একচুৱেল ৰুলটো কি হয় তাৰ গল্ডেন ৰুলটো কি আছিলে আমি বুজি পাব লাগিব অ'কে আৰু এটা এক্সাম্পল এটা সৰু থুলমূলকৈ আমি এটা বস্তু এটা ট্ৰাই কৰি চাওঁ জাষ্ট ফৰ এক্সাম্পল যদি কেতিয়াবা আহি যায় যে ছাপ'জ okay profit made of rupees 10,000 from sales of good okay profit made in cash cashot profit অলপ পালো 10,000 টকা so profit কি হয় it is a nominal account cash কি হয় real account so এতিয়া আমি দুইটা একাউণ্টৰ ডিফাৰেন্সটো চাওঁচোন nominal accountৰ ৰুলটো কি আছিলে debit all losses okay credit all income and gains all right aru cash account so that means to profit okay debit nominal account rule to ki asile nominal account debit are all the losses and expenses credits hoise jiman khini ami gain korilu so profit to ami hodai gain koru so profit to hodai ki hot thaibo credit side hot thaibo okay then ৰিয়েল একাউণ্টৰ ৰুল মতে এই কেছ যিটো যে আছিলে কেছটো ৰিয়েল একাউণ্ট আছিলে ৰিয়েল একাউণ্টৰ ৰুল মতে কি আছিলে ডেবিট হোৱাট কামছ ইন চ' আমাৰ হাতলৈ কি আহিছিলে 10,000 টকা চ' যেতিয়া আমি এণ্ট্ৰিটো কৰিবলৈ যাম এণ্ট্ৰিটো ফাইনেলাইজ কৰিবলৈ যাম চ' এণ্ট্ৰিটো আমি কেনেধৰণে লিখিম ডেট 4 জাষ্ট ফৰ এক্সাম্পল ইমানটো ডেটত টু প্ৰফিটটো আমি কি কৰিম বুলি কৈছিলোঁ ক্ৰেডিট কৰিম বুলি কৈছিলোঁ কেছটো ডেবিট টু কেছ একাউণ্ট ডেবিট কৰা হ'ল কিমান টকা 10,000 টকা আৰু সৰি কেছ একাউণ্ট ডেবিটেড 10,000 টু কোনটো একাউণ্টত প্ৰফিট এণ্ড লছ একাউণ্টত ক্ৰেডিট কৰিব লাগিব 10,000 টকা অ'কে চ' এইটো এটা এণ্ট্ৰি নমিনেল যদি একাউণ্ট পাওঁ চ' ঠিক তেনেদৰে তোমালোকক মই ৰিকুৱেষ্ট কৰোঁ তোমালোকে ৰিপিটেডলি প্ৰেক্টিছ কৰা জাৰ্নেল এণ্ট্ৰি আমি ফিজিকেল ক্লাছত আৰু অলপ চাম চ' এইটো হৈছে থুলমূল এটা আভাস যে কেনেকৈ এণ্ট্ৰিটো কৰা হয় প্লিজ ফিল ফ্ৰী টু কণ্টেক্ট মি ইফ এনি কাইণ্ড অফ ডাউট এৰাইজ মই ভাবোঁ যে এইকেইটা এণ্ট্ৰি যিকেইটা প্ৰচিজিয়ৰ ক'লোঁ যে কেনেধৰণে বস্তুখিনি আনিব লাগে চ' সেই বস্তুখিনি গম পালে তোমালোকে অলৰেডি মুভ কৰিব পাৰিবা যে নিজৰ যিকোনো ধৰণৰ এণ্ট্ৰি এটা চালেই তোমালোকে এই এণ্ট্ৰিটো ইজিলি শ্বৰ্ট আউট কৰিব পাৰা অ'কে থেংকছ ফৰ ৱাচিং আমি ইয়াৰ পিছত আমি নেক্সট ছেশ্যনত যাম যে লেজাৰত কেনেকৈ এণ্ট্ৰি কৰা হয় অ'কে লেজাৰত কেনেকৈ এণ্ট্ৰি কৰা হয় আমি সেইটোও চাম ভালদৰে চাম কেনেকৈ বস্তুটো কৰিব পাৰি আৰু যদিও নহয় যদি তোমালোকে মোক যদি ৰিপিটেডলি তোমালোকে যদি মেছেজ কৰা যে আকৌ এবাৰ ৰিপিটেশ্যন লাগে গোটেই এণ্ট্ৰিখিনি আই উইল বি ভেৰি গ্লেড টু টিচ ইউ এগেইন চ'
Keep watching, keep enjoying, keep learning. Thanking you.